একচুৱেলি ৰাস্তাটো বহুত বেয়া। আমাৰ দুজন একেবাৰে খুব জ্যেষ্ঠ মানে বিধায়কো আহিছে মেম্বাৰ, তেখেতলোকে অসুবিধা পাইছে। বিশেষকৈ ৰমেন দা মানে কি অপাৰেশ্যন কৰা মানুহ, আমি ইমান এনেকুৱা এটা বেয়া ৰাস্তাত লৈ যাব বুলি ভবাই নাছিলোঁ। আৰু তেখেতে যেতিয়া মানে একেবাৰে অশান্তি পালে তেতিয়া আমি ৰাখিবলৈ বাধ্য হৈ গ'লোঁ। তো এনিৱে ইয়াত আমি এতিয়া ফৰেষ্ট ডিপাৰ্টমেণ্টৰ বিষয়াসকলৰ লগত চিভিল আমাৰ CDC গৰাকীৰ লগত আলোচনা কৰি এই সম্পৰ্কত গোটেই কথাখিনি কোৱা হৈছে। আৰু এটা কথা ঠিক যে আমাৰ এইটো যিটো আমাৰ PSC কমিটিয়ে আমি ভিতৰৰ কথা ইমান নাচাওঁ, আমি ফাইনেন্সিয়েল ক'ত ল' ফল্ছ আছে সেইখিনিহে বেছিকৈ চাওঁ। আৰু এডমিনিষ্ট্ৰেটিভ আমাৰ যেনেকৈ এতিয়া আমি ব্লকত যাম, মাৰ্ঘেৰিটা ব্লকত আমি সোমাম, তেওঁলোকৰ হিচাপ নিকাচ আমি চাম, কেনেকুৱা ভাল কাম কৰিছে বেয়া কাম কৰিছে ইত্যাদি এইখিনি। বাকী PSU কমিটিয়ে চাব, PSU কমিটি আছে আমাৰ, তেখেতলোকে এইবিলাক চায়। ৰমেন দা তাৰ চেয়াৰমেন, গতিকে আজি ৰমেন দা PSU কমিটিৰ সভাপতি হিচাপে অহা নাই, PSC কমিটিৰ মেম্বাৰ হিচাপে তেখেত আহিছে। গতিকে আমি তাত আপুনি দেখা পাইছিল যে অবৈধভাৱে কয়লা খনন কৰি কেইবাটাও স্পটত আছিলে ভৰি, আপোনালোকে অলপো তাত নজৰ মানে একচুৱেলি আমি সেই বিষয়টোলৈ আমাৰ PSC কমিটি সেইটো নাযায়। আমাৰ এটা জুৰিছডিকশ্যন আছে, সেই জুৰিছডিকশ্যনটোত PSUটোহে আছে, মানে পাব্লিক ছেক্টৰ আণ্ডাৰটেকিং। সেই কমিটিখনে সেইখিনি ভিতৰলৈকে চাব পাৰে, PSC কমিটিটো চাব নোৱাৰে। PSCয়ে আমি সিমানখিনিলৈকে চাবগৈ নোৱাৰোঁ। আমাৰ হৈছে মেইনলি ডেভেলপমেণ্ট ৱৰ্কবিলাকত ফাণ্ড কেনেকুৱা ব্যৱহাৰ হৈছে। আমাৰ হৈছে PSC পাব্লিক একাউণ্টছ কমিটি, গতিকে একাউণ্টছৰ কথাখিনিহে আমি চাব পাৰোঁ। বাকী আদাৰ ক'ত কি খনন কৰিছে নকৰিছে এইটো পাব্লিক ছেক্টৰ আণ্ডাৰটেকিং এটা সুকীয়া ডিপাৰ্টমেণ্ট আছে, তেখেতলোকে চাব। আৰু যোৱা কেইমাহমানৰ আগত তেখেতলোক আহি গৈছে, নেক্সট আকৌ আহিব। আজি এতিয়া আমাৰ DFOৰ লগত কথা পাতিছে, চিভিল SDOৰ লগত কথা পাতিছে, কথা বতৰা পাতি তেখেতলোকে ইয়াত যিখিনি পৰামৰ্শ দিব লাগে দি দিছে। আমাৰ সভাপতি ডাঙৰীয়াই PSUৰ যিগৰাকী সভাপতি ইয়াত সদস্য, গতিকে তেখেতে আকৌ অহাৰ কথা কৈছে, আহিলে মানে তেখেতলোকে ভালকৈ চাব। আপুনি কোৱাৰ মতে প্ৰথম এটা কথা ক'ব লাগিব যে 9টাকৈ লোকেশ্যন দিয়া হৈছিলে, এটাত আপোনালোকে বেয়া পথ বুলি আপোনালোকে ঘূৰি আহিছে, কিন্তু আপোনালোকে PSU কমিটি যেতিয়া আহিব, মই কৈছোঁৱে যে এইটো যিহেতুকে আমাৰ জুৰিছডিকশ্যনত নপৰে, কমিটিখনৰ প্ৰত্যেকৰ এটা এটা বিষয় আছে, সেই বিষয়খিনি নপৰা বিষয় এটাতো আমি চাব নোৱাৰোঁ। গতিকে PSUটো যেতিয়া আহিব আপোনালোকে যি বিষয় দিব তেওঁলোকে চব চাব, সেইটোত আমাৰ ক'ব লগা একো নাই। কিন্তু এইটো আমাৰ পাৰভিউৰ ভিতৰত নপৰে, আমাৰ জুৰিছডিকশ্যনৰ ভিতৰত নপৰে। গতিকে আমি সেইটো কৰা মানে তেওঁলোকৰ কমিটিখনক এনক্ৰচ কৰা বুজা। বিশেষকৈ আমি সংবাদ মানুহে সদায় প্ৰচাৰ কৰি আছোঁ যে কয়লা অবৈধভাৱে নিশ্চিতভাৱে আগতকৈ অলপ ৰৈছেও। মই ভাবোঁ যে অহাবাৰ আহিলে আপোনালোকে ভালকৈ আকৌ সহযোগ কৰি দিব, নিশ্চয় তেখেতলোকে গৈ জেগাত চাবগৈ। আৰু নিৰ্দিষ্ট যিখন কমিটি, সেই কমিটিখন আহিলে বেছি ভাল হয়। আমি ওপৰৰ পৰা অনাধিকাৰভাৱে চোৱা নিচিনা হৈ যায়। কোনোবা মানুহে মিছলিড কৰি পেলাই লৈ গুচি গৈছিলে, সভাপতিও নেজানিলে ক'ত গৈ আছে। আমি একচুৱেলি বেলেগ এটা বিষয়ত গৈ আছিলোঁ, কিন্তু আমি সেইটো নাপালোগৈ। পাছত ভুল হ'ল। PSU কমিটি আহিব, তেওঁলোকে নাই এতিয়া আমি ব্লগত যাম। অভিনয় কৰাৰ হেঁপাহ আপুনিও পুহি ৰাখিছে নেকি? আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই? কোনো কথা নাই, আপোনাৰ বাবে আহিছে সোণালী সুযোগ। 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত। 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ। পঞ্জীয়ন হ'ব বিনামূলীয়া, নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন।